নমস্কাৰ স্বাগতম জনাইছোঁ কেৰিয়াৰ আসামৰ নতুন এটা ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল ফাইনেলি অসম স্বাস্থ্য বিভাগৰ ফালৰ পৰা অৰ্থাৎ ডিএমইৰ ফালৰ পৰা যি গ্ৰেড 3 নন টেকনিকেল পোষ্টৰ বাবে নটিফিকেশ্যন আহিছিলে ওকে তো সেই নন টেকনিকেল পোষ্টখিনিৰ এপ্লাই কৰাৰ লিংক এক্টিভেট হৈছে আজি তো আপোনালোকে এতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব গ্ৰেড 3 নন টেকনিকেল পদখিনিৰ বাবে য'ত আছিলে শিক্ষাগত অৰ্হতা মেট্ৰিক পাছৰ পৰা হায়াৰ ছেকেণ্ডাৰী পাছৰ পৰা আপ টু গ্ৰেজুৱেটলৈকে ইয়াতে আবেদন কৰিব পাৰিব ওকে তো আপোনালোকে ডেছক্ৰিপশ্যন চেক কৰিব তাতে এপ্লাই কৰা ডাইৰেক্ট লিংকটো দি দিছোঁ আৰু যদি নটিফিকেশ্যনখন চাবলৈ বিচাৰে আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈয়ে চাব পাৰিব ওকে তো এই যিটো নটিফিকেশ্যন আহিছিলে ডিএমইৰ ফালৰ পৰা আহিছিলে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন অসমৰ ফালৰ পৰা আহিছিলে ইয়াতে গ্ৰেড 3 নন টেকনিকেলৰ পোষ্টৰ বাবে আবেদন বিচাৰিছে ইয়াতে 765টা পদ আছিলে আৰু এই পদবোৰৰ বাবে অনলাইন আবেদন কৰিব পাৰিব ওকে তো আজিৰে পৰা অনলাইন আবেদন কৰিব পাৰিব অকণমান আগতে ইয়াৰ লিংক এক্টিভেট হৈছে কিন্তু ইয়াৰ লিংক এক্টিভেট হোৱাৰ কথা আছিলে অৰ্থাৎ অনলাইন আবেদন ষ্টাৰ্ট হোৱাৰ ডেট আছিলে 5 জানুৱাৰী তাৰিখৰ পৰা কিবা হয়তো কাৰিকৰী বিজুতিৰ বাবে 5 জানুৱাৰী তাৰিখৰ পৰা অনলাইন আবেদন হোৱা নাই তো আজিহে লিংক এক্টিভেট হৈছে ঠিক আছে তো ইয়াৰ বাবে আবেদনৰ অন্তিম তাৰিখ হৈছে 16 জানুৱাৰী আৰু ইয়াৰ বাবে স্যালাৰি হৈছে 14000 টকাৰ পৰা 70000 পৰ্যন্ত ইয়াতে স্যালাৰি প্ৰদান কৰিব আৰু আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন থাকিব লাগিব তেতিয়াহে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব আৰু লগতে এজ লিমিটটো আনৰিজাৰ্ভ কেণ্ডিডেটে আপ টু 40 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব OBC MOBC হলে 43 লৈকে পাৰিব SC ST 45 লৈকে পাৰিব আৰু PWD কেণ্ডিডেট হলে 50 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিজ ইয়াতে কোনো ধৰণৰ পে কৰিব নালাগে আৰু পোষ্টসমূহ যিবোৰ আছিলে তো আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰাই গৈয়ে চাব পাৰিব তথাপিতো আপোনালোকক কৈছোঁ ইয়াতে একাউণ্ট এছিষ্টেণ্ট ক্লাৰ্ক LDA জুনিয়ৰ এছিষ্টেণ্ট ৰেকৰ্ড কিপাৰ আদি পোষ্ট আছিলে যাৰ বাবে হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে আৰু লগতে 1 ইয়াৰ কম্পিউটাৰ ডিপ্ল'মা বিচাৰিছে যদি আপুনি গ্ৰেজুৱেশ্যন কৰিছে বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰিছে তথাপিতো এই পদখিনিত আবেদন কৰিব পাৰিব লগতে ড্ৰাইভাৰটোৰ বাবে মেট্ৰিক আৰু LMV ড্ৰাইভিং লাইচেন্স বিচাৰিছে লেবৰেটৰী এছিষ্টেণ্টৰ বাবে SS ছায়েন্সত বিচাৰিছে একাউণ্টেণ্টৰ বাবে BCom 1 ইয়াৰ কম্পিউটাৰ ডিপ্ল'মা বিচাৰিছে ঠিক তেনেকৈ বহুতখিনি পোষ্ট আছিলে প্ৰত্যেকটা পোষ্টৰ এগেইনষ্টত কোৱালিফিকেশ্যনসমূহ বেলেগ বেলেগ ওকে তো আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ নটিফিকেশ্যনখন এবাৰ চাই ল'ব আৰু ডাইৰেক্ট লিংকটো ইয়াতে পাই যাব ওকে আৰু ইয়াৰ বাবে অন্তিম তাৰিখ হৈছে 16 জানুৱাৰী তো 16 জানুৱাৰী আগতে আবেদন কৰিব আৰু এটা কথা এইখিনিতে কওঁ যে যিখিনি কেণ্ডিডেটে পূৰ্বতে এপ্লাই কৰিছে তেওঁলোকে পুনৰ কৰিব লাগিব নেকি চাওক মন দি শুনিব যিখিনি কেণ্ডিডেটে পূৰ্বতে আগতে এপ্লাই কৰি থৈছিলে তেওঁলোকে পুনৰ এপ্লাই কৰিব নালাগে যিখিনি নতুন কেণ্ডিডেট তেওঁলোকেহে ইয়াতে এপ্লাই কৰিব পাৰিব ঠিক আছে তো এতিয়ালৈকে যদি আমাৰ হোৱাটছআপ চেনেলটোত জইন হোৱা নাই ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ হোৱাটছআপ চেনেলটোত জইন হ'ব সকলোতকৈ প্ৰথমতে অসম চৰকাৰৰ সকলো ধৰণৰ চাকৰি খবৰ পাবলৈ আৰু অনলাইন কৰা ডাইৰেক্ট লিংকটো দি দিছোঁ ক্লিক হেয়াৰত ক্লিক কৰি ডাইৰেক্টলি অনলাইন আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ বাবে ভিডিঅ' প্ৰভাইড কৰিম এই পদখিনিত কেনেকৈ অনলাইন আবেদন কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা অনলাইন আবেদন কৰিব পাৰিব ষ্টেপ বাই ষ্টেপ ভিডিঅ'ত দেখুৱাই দিম তো চেনেলটো ছাবস্ক্ৰাইব কৰিব চেনেলটোৰ লগত জড়িত হৈ থাকিব ওকে তো আজিলৈ ইমানখিনিয়ে ধন্যবাদ